তামুলপুৰ জিলাৰ অন্তৰ্গত কচুৱাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজিত জিলা পৰ্যায়ৰ 6দিনীয়া অনাবাসিক নেতৃত্বৰ প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। উল্লেখযোগ্য যে উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে আয়োজিত এই প্ৰশিক্ষণত তামুলপুৰ জিলাৰ অধীনস্থ 63খন উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। এই 6 দিনত সবল ব্যক্তি হিচাপে প্ৰশিক্ষণ আগবঢ়াই কামেশ্বৰ দৈমাৰী, কন্দৰ্প দাস, পোখৰেল আকাশ দীপক কুমাৰ তালুকদাৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা প্ৰশিক্ষণ শিবিৰৰ প্ৰতিটো কোঠাৰ ইনচাৰ্জ হিচাপে দায়িত্ব পালন কৰে CRCC দেৱেশ্বৰ ৰাভা আৰু CRCC হিৰিম্বাসা ব্ৰহ্মই। বিশেষকৈ SSA পৰা এটা নিৰ্দেশনা আহিছিলে আৰু সেই নিৰ্দেশনা মৰ্মে আমাৰ বাক্সা জিলাৰ অন্তৰ্গত যিমানবিলাক বিদ্যালয় আছে সেইবিলাকক এটা লিডাৰশ্বিপ ট্ৰেইনিং দিয়াৰ কাৰণে মাষ্টাৰ ট্ৰেইনাৰ কেইজনমানক আমাৰ প্ৰিপেয়াৰ কৰি দিছিলে আৰু তেখেতসকলে আমাৰ 5টা ভেনুত তাৰমানে 5টা মানে 6দিনীয়া কাৰ্যসূচী ইতিমধ্যে আজি লাষ্ট দিন হৈছে আৰু প্ৰত্যেক দিন 9টাৰ পৰা ষ্টাৰ্ট হৈছে আৰু তাৰ মাজতে ব্ৰেক দিয়াৰ পিছত আমি 4টা 5টালৈকে সময়ত আমি ফিনিচিং কৰোঁ আৰু এইখিনিতে আমাক সুন্দৰভাৱে এখন বিদ্যালয় পৰিচালনা কৰিবলৈ হ'লে আমাক কি গুণৰ দৰকাৰ বা কি গুণৰ প্ৰয়োজন এই আটাইখিনি কথা তেখেতসকলে আমাক ধুনীয়াকৈ দিছে। কাৰণ লিডাৰশ্বিপ হ'বলৈ হ'লে বা লিডাৰশ্বিপ কৰিবলৈ হ'লে তেখেতৰ যদি এনেকুৱা গুণৰ অধিকাৰী হ'ব নোৱাৰে তেতিয়াহ'লে হয়তো বিদ্যালয়খন আগবঢ়াই নিয়াত অসুবিধা হ'ব। আৰু এই ক্ষেত্ৰত আমি এই 6 দিনত যিখিনি পাইছোঁ আৰু ইতিমধ্যে আমি যিখিনি কৰি আছোঁ তাতকৈ ইয়াত আৰু কিছু সংযোগ কৰাৰ কাৰণে আমাৰ বিদ্যালয়বিলাকত সুবিধা এটা পাইছোঁ। আগত হয়তো আমি এটা অতীতৰ যি পৰম্পৰা আছিলে ট্ৰেডিশ্যন হিচাপে আমি কৰিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ NEP আহিছে 2020 এইটোৰ লগত সংগতি ৰাখি আমাৰ এতিয়া এডুকেশ্যন ছিষ্টেমটো চেঞ্জ হৈ গৈছে আৰু সেই ছিষ্টেম চেঞ্জ হোৱাৰ কিছুমান পদ্ধতি আমাক এখেতসকলে দিছে আৰু নিজকে সাহসী আৰু নিজকে স্কিল কেনেকৈ বঢ়াব পাৰি এনেকুৱা কথাবিলাক আমাক ধুনীয়াকৈ তেখেতসকলে দিছে আৰু আমি এই ক্ষেত্ৰত আমি বাক্সা জিলা একাডেমিক কাউন্সিলেও এখেতসকলৰ লগত হাত জানিছোঁ আৰু এই 6দিনীয়া কাৰ্যসূচীত তেখেতসকলৰ যিটো এৰেঞ্জমেণ্ট বৰ সুন্দৰ হৈছে আৰু ৰুমত ধুনীয়া ব্যৱস্থা কল্পনা কৰি দিছে আৰু খোৱা লোৱাৰ চাহকে হওক বা ভাত পানী ধুনীয়াকৈ খুৱাইছে আৰু কোনো এগৰাকী টিচাৰে অসুবিধা পোৱা নাই আৰু সেইকাৰণে তেখেতসকলে নিজৰ মন্তব্যত বা নিজৰ ৰিপৰ্টবিলাকত এইখিনি যে খুব ভালদৰে পাইছে এইখিনি কথা তেখেতসকলে মানে প্ৰকাশ কৰিছে আৰু যাৰ নিজা যি নলেজ আছে বা যি স্কিল আছে এইবিলাক কিন্তু তেখেতসকলে পাৰফৰ্মেঞ্চ হিচাপে কৰিছে। কোনোবাই ৰোল প্লে কৰিছে, কোনোবাই ধৰক কিবা গীত মাত কৰিছে বা কোনোবাই ধুনীয়া ধেমেলীয়া বা নাটক বা তেনেকুৱা মানে কবিতা বা সাহিত্যৰ ক্ষেত্ৰতো নিজৰ কিছু দক্ষতা তেখেতসকলে প্ৰদৰ্শন কৰিছে আৰু এইখিনিতে আমাৰ কিছু কথা কি কৰিছে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে সংযোজন ঘটাইছে, যাৰ কাৰণে আমাৰ বিদ্যালয়বিলাকক আগবঢ়াই নিয়াত বা আমাৰ যিটো এডুকেশ্যন একাডেমিক ছিষ্টেম আৰু একাডেমিক যিটো আমাৰ লাইন আমাৰ প্ৰত্যেকখন বিদ্যালয়তে আগবাঢ়ি যাব আৰু আমাৰ বাক্সা জিলা বা তামুলপুৰ জিলাত এটা ভাল ফল আমি হয়তো 2 বছৰ পিছত দেখিবলৈ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে মই কৈছোঁৱে আমাৰ এই জিলাখনে বাক্সা জিলাখনে মানে অবিভক্ত হিচাপে আমাৰ 3 বছৰ মানত ৰিজাল্ট খুব ভাল দেখুৱাবলৈ সক্ষম হৈছে আৰু এই ৰিজাল্টবিলাক আচলতে অকল হেড বা লিডাৰশ্বিপৰ নেতৃত্বতেই নহয়, আমাৰ যিসকল এছিষ্টেণ্ট টিচাৰ আছে বা যিসকল আমাৰ এমপ্লয়ী আছে সকলোৰে অফিচিয়েল আছে সকলোৰে IAS ইনস্পেক্টৰ আদি কৰি সকলোৰে সহায় সহযোগত আমাৰ বিদ্যালয়বিলাকৰ ৰিজাল্টবিলাক বিশেষকৈ অসমত এটা ভাল পজিশ্যনত দেখুৱাবলৈ সক্ষম হৈছে। সেয়েহে আমি ভাবিছোঁ এনেকুৱা লিডাৰশ্বিপেই হওক বা স্কিল ডেভেলপমেণ্টৰে হওক এনেকুৱা আমাক ট্ৰেইনিং লাগে আৰু এটা আমাৰ ট্ৰেইনিং চলি আছে ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত, সেইটো আজিয়ে পৰিসমাপ্তি ঘটিব। সেয়েহে আমি ভাবিছোঁ আমাৰ জিলাখন এতিয়া অইন জিলাৰ লগত ফেৰ মাৰিব পৰা এটা পৰ্যায়ত উঠিছেগৈ। এইখিনিয়ে হাইস্কুলত আমাৰ লিডাৰশ্বিপৰ আজি 6দিনীয়া প্ৰগ্ৰেমৰ আজি অন্তিম দিন আৰু এই যিটো আমাৰ প্ৰশিক্ষণ 6দিনীয়া প্ৰশিক্ষণ আমি ইয়াত ভালেমান কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু যিবিলাক স্কুলৰ মুৰব্বী স্কুল হেড তেওঁলোকক লৈ আমি আমাৰ শৈক্ষিক প্ৰশাসনিক বহুত কথা আদান প্ৰদান কৰিলোঁ, যিখিনিয়ে এগৰাকী স্কুল মুৰব্বীক বিদ্যালয় পৰিচালনাত সহায় কৰিব আৰু এনেবোৰ কথা আমি ব্যৱহাৰিকভাৱে বিচাৰ কৰি চাইছোঁ যাতে স্কুল হেডে স্কুলৰ মুৰব্বীয়ে স্কুলত গৈ এইবোৰ ৰূপায়ণ কৰিব পাৰে আৰু একেৰাহে 6 দিনেই নহয়, এটা দীঘলীয়া কাৰ্যক্ৰম। ইয়াৰ পিছত 10 দিন আমি তেওঁলোকৰ এই কাৰ্যবিধি আমি যিখিনি আমি কাৰ্যভাৰ দায়িত্ব অৰ্পণ কৰিছোঁ সেইখিনিক আমি আকৌ মনিটৰ কৰিম, সেইবিলাক চাম যাতে শৈক্ষিক অৰ্থত সঁচা অৰ্থত সেইখিনি সফল হ'ব পাৰে আৰু এই আমাৰ পৰীক্ষাৰ্থীসকলৰ সক্ৰিয় সহযোগ পাইছোঁ আমি ইয়াতে। পৰীক্ষাৰ্থীসকলে আমাৰ যিবিলাক স্কুল হেড আহিছে তেখেতসকলে তেখেতসকলৰ যিখিনি স্কুলৰ বাস্তৱ অভিজ্ঞতা
বাস্তৱ সমস্যা সকলো আমাৰ ওচৰত পুংখানুপুংখভাৱে দাঙি ধৰিছে আৰু সেইবোৰৰ দিশত কেনেকৈ আগবাঢ়িব পাৰি বা বিভাগীয় কৰ্তৃপক্ষক কেনেকৈ অৱগত কৰিব পাৰি সেই দিশতো আমি কাৰ্যব্যৱস্থা হাতত লৈছোঁ। মোৰ লগত আমাৰ যিবিলাক স্কুল হেড আছে তেখেতসকলে আমাৰ প্ৰশিক্ষণ কালতে আমাক বহুত পৰামৰ্শ এনেকুৱা আগবঢ়াইছে, ছাৰ এনেকুৱা হ'লে কি হ'ব, এনেকুৱা হ'লে কি হ'ব, আৰু আমিয়ে প্ৰশাসনিকভাৱে কৰিব পৰা কাম, শৈক্ষিকভাৱেও কৰিব পৰা কাম আৰু শিকাৰুসকলেও কৰিব পৰা কামখিনি কেনেকৈ কৰা যায় এই সম্পৰ্কে বহুত পৰিকল্পনা যুগুত কৰিছোঁ। বিশেষকৈ বিদ্যালয় উন্নয়ন পৰিকল্পনা বুলি এটা বৃহৎ কাৰ্যক্ৰম আমাৰ ইয়াত এই প্ৰশিক্ষণ কাৰ্যসূচীত আছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আশা কৰিছোঁ এখন স্কুলখনে এটা মডেল, এটা আইডিয়েল এটা ষ্টেট পাব আৰু এটা উপযুক্ত শৈক্ষিক পৰিকল্পনা প্ৰস্তুত কৰি বিদ্যালয় হয়তো ৰূপায়ণ কৰি বিদ্যালয়ৰ উন্নয়নৰ দিশ ত্বৰান্বিত কৰিব। আমি আশা ৰাখিছোঁ এনেকুৱা প্ৰশিক্ষণে হয়তো আমাৰ স্কুল হেডবিলাকক এটা নতুন চিন্তাৰ বাট মুকলি কৰিব আৰু তেওঁলোকৰ যি দায়িত্ব, যিটো কাৰ্যব্যৱস্থা সেইটো চম্ভালিবলৈ তেওঁলোকৰ বহুত সহজ হ'ব। এইখিনি বিদ্যালয় প্ৰধানসকলে ইয়াতে আমি প্ৰশিক্ষণ লৈছোঁ, গতিকে আমি RP ছাৰসকলৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। বিদ্যালয় এখন কেনেকৈ তাৰমানে উন্নত কৰিব লাগে, এখন কেনেকৈ আইডিয়েল বিদ্যালয়, এখন মডেল বিদ্যালয় আমি প্ৰস্তুত কৰিব লাগে সেই সম্পৰ্কে, অৰ্থাৎ প্ৰথম 6 তাৰিখৰ পৰা Day 1, Day 2, Day 3, Day 4, Day 5, Day 6 আজি 6ষ্ঠ দিন। সেই 6ষ্ঠ দিনত আমি যথেষ্ট শিকিছোঁ আৰু বিশেষ কৰি যোৱাকালি আজিৰ পৰা SDP অৰ্থাৎ স্কুল ডেভেলপমেণ্ট প্লান, বিদ্যালয় কেনেকৈ তাৰমানে উন্নত কৰিব লাগে সেই সম্পৰ্কে ছাৰসকলৰ পৰা আমি যথেষ্ট জ্ঞান লৈছোঁ আৰু উপকৃত হৈছোঁ আৰু সেই সম্পৰ্কত আমি SDP প্লানৰ কিছুমান বিষয়বস্তুবিলাক ছাৰহঁতৰ লগত আমি শ্বেয়াৰ কৰিছোঁ আৰু সেইবিলাক আমি ব্যৱহাৰিক হিচাপে লিখি আমি তেওঁলোকক দাখিল কৰিছোঁ। ইয়াৰে পৰৱৰ্তী পৰ্যায়ত হয়তো 10 দিন তেওঁলোকে মনিটৰিং কৰিব আৰু সেই মনিটৰিং কৰাৰ কালছোৱাত আমি কিমানখিনি উপকৃত হ'ব পাৰোঁ বা পাৰিম তেওঁলোকে চাব আৰু তাৰপিছত আকৌ স্পেচিয়েলি 2 দিন ছাৰসকলে আমাক আকৌ প্ৰশিক্ষণ দিব। তাৰপিছতহে এই প্ৰশিক্ষণৰ পৰা আমি কিমানখিনি উন্নয়নৰ গতি লাভ কৰিম সেই সম্পৰ্কে আমি জানিবলৈ সক্ষম হ'ম। তামুলপুৰৰ পৰা আনন্দ ৰামচাৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।